যদি আপুনি অৰুণোদয় 3.0 এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে কিন্তু জুন মাহৰ 10 তাৰিখে যদি আপোনালোকে পইচাটো এতিয়ালৈকে আপোনালোকৰ বেংকৰ একাউণ্টত পইচাটো সোমোৱা নাই তেনেহ'লে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। তো জুন মাহৰ 10 তাৰিখৰ পইচাটো আপোনালোকে কেতিয়া লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। তো ইয়াতে আপোনালোকে কিন্তু বিত্ত বিভাগৰ তৰফৰ পৰা এটা ঘোষণা কৰিছে যে আপোনালোকৰ যি অৰুণোদয় 3.0 যিটো নতুন কৰি যিসকল মানুহে আবেদন কৰিছে সেই সকল মানুহৰ কামটো চলি আছে। সেইকাৰণে মানে আপোনালোকৰ যি 10 তাৰিখে পইচা দিয়া কথা আছিল, ডিবিটিৰ মাধ্যমত ট্ৰান্সফাৰ কৰা কথা আছিল, সেই পইচাটো অলপ লেট হৈ গৈছে। তো আপোনালোকৰ এই পইচাটো আপোনালোকে শীঘ্ৰে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্ট আপোনালোকৰ পইচাটো আপোনালোকে কিন্তু সোমাই যাব। তো আপোনালোকে কিন্তু বেছি দেৰি নাই, আপোনালোকৰ 2-3 দিনৰ ভিতৰতে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত পইচাটো সোমাই যাব। কোনটো তাৰিখত পইচাটো সোমাব মই আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপ স্কিপ নকৰি ভিডিঅ'টো চাই থাকিলেহে আপোনালোকে সম্পূৰ্ণ কথাটো আপোনালোকে জানিব পাৰিব। তো আপোনালোকে যদি প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আহক আপোনালোকক কৈ আছোঁ যে আপোনালোকে অৰুণোদয় 3.0 যিটো নতুন কৰি যি কাম চলি আছে সেই কামৰ বাবে মানে আপোনালোকৰ 10 তাৰিখে যি অৰুণোদয় আঁচনি হওক মানে 10 তাৰিখে 11 তাৰিখে যি পইচাটো দিয়া কথা আছে, যিমানেই আঁচনি নহওক কিয়, তো সেই পইচাটো মানে অকণমান দেৰি হৈ গৈছে। তো আপোনালোকে কিন্তু 14 জুনত আপোনালোকে এই পইচাটো লাভ কৰিব। অৰুণোদয় আঁচনি হওক, বৃদ্ধ পেঞ্চনেই হওক, আপোনালোকৰ দিব্যাংগজনৰ যি পইচা আছে সেই পইচাই হওক নহওক কিয়, তো সেই পইচাটো কিন্তু আপোনালোকে 14 জুনত আপোনালোকে এই পইচাটো লাভ কৰিব। তো আপোনালোকে কিন্তু বহুত মানে কিন্তু এতিয়াও কিন্তু বহুত মানে পইচাটো পোৱা নাই, আৰু যিসকল মানে পাইছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো বহুত মানে কিন্তু পোৱা নাই, সেইকাৰণে কিন্তু কমেণ্ট কৰি জনাই আছিল যে আমি অৰুণোদয় আঁচনিৰ পইচাটো এতিয়ালৈকে পোৱা নাই। তো আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকে অৰুণোদয় আঁচনিখনত মানে এটা এলাৰ্ট জাৰি কৰিছে তো বিত্ত বিভাগৰ তৰফৰ পৰা। তো আপোনালোকে কিন্তু ইয়াতে চাব পাৰিছে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনি কিন্তু মানে 10 তাৰিখে পইচাটো দিয়া কথা আছিল, কিন্তু সেই পইচাটো 14 তাৰিখে আপোনালোকে এই পইচাটো লাভ কৰিব। তো এয়াই আছিল আপোনালোক ডাঙৰ এটা আপডেট দিবলগীয়া। যিসকল মানুহে এতিয়ালৈকেও নাজানে যে আপোনালোকৰ এই পইচাটো কেতিয়া লাভ কৰিব সেইসকল মানুহে কিন্তু জানিব পাৰিব। আৰু যদি আপোনালোকৰ বন্ধু বান্ধৱী এতিয়ালৈকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰা নাই, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহ আপোনাৰ সহায়ত সেইসকল মানুহে যাতে জানিব পাৰে অৰুণোদয় আঁচনিৰ যি পইচাটো দিয়া কথা আছে পইচাটো কেতিয়া লাভ কৰিব। আৰু যিসকল মানুহে অৰুণোদয় 3.0ৰ বাবে নতুন কৰি আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহক কিন্তু আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব। নতুন কৰি গাঁও সভা অনুষ্ঠিত কৰিব, সেই গাঁও সভাখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব। তো প্ৰথমতে আপোনালোকৰ লাগিব ৰেচন কাৰ্ডখন, আৰু দ্বিতীয়তে লাগিব আপোনালোকৰ বেংক একাউণ্টটো, তৃতীয়তে লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো, চতুৰ্থতে লাগিব আপোনালোকৰ এক্টিভ থকা যিটো মোবাইল আছে সেই মোবাইল নম্বৰটো লাগিব, আৰু আপোনালোকৰ ভোটাৰ কাৰ্ডটো লাগিব। তো এইখিনি বস্তু থাকিলে কিন্তু আপোনালোকে গাঁও সভাখনত নতুন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পাছত আপোনাৰ নতুন তালিকা আহিব, সেই তালিকাখনত নাম থাকিলে আপোনালোকে নতুন কৰি ফৰ্ম আপোনালোকে লাভ কৰিব।